Hi guys, welcome to my YouTube channel Develar BG Vlogs. तो সকলোকে নমস্কাৰ অন্যটি ভিডিঅ'লৈ বহুত নিকল ভিডিঅ' চিডিঅ' দিয়া নাই টাইম পোৱা নাই সো আজি মানে কি আমাৰ ফাইনাল খেল হ'বলৈ গৈ আছে ক্ৰিকেটৰ মাজত মই কিন্তু দেখুৱা নাই টাইম পোৱা নাই মই কাম কৰি আছো বলো আজি বলক ফাইনাল খেলখন দেখাই দিও খেলৰ বিষয়ে খেল ইমান নেদেখাও মেন বস্তুখিনি দেখাম খেল দুই এটামান শট দেখাম কাৰণ বহুত লং ভিডিঅ' হৈ যায় তো চাবলৈ মন নকৰে সকলো নহয় নে তো এতিয়া মই খেলপথাৰ আহিলো ধুনীয়াকৈ দুপৰীয়া এটা একদম খাই বৈ আৰামছে তো বলক খেল আৰম্ভ কৰো A few moments later সৌৰ্য আজি সভাপতি মহোদয় লগতে মৰমৰ খেলপ্ৰেমীসকল আৰু আমন্ত্ৰিত অতিথিবৃন্দ লগতে দৰ্শকসকল আমি খেলখন আৰম্ভ কৰিছিলোঁ 15 আগষ্টৰ পৰা আৰু এতিয়া 15টা দলে যোগ কৰিছিলে সিমেন্ট চাপৰি 1 নং সিমেন্ট চাপৰি আৰু লামোজান দুই দলে চূড়ান্ত খেলি দেখায় আৰু ৰাইজে সকলোৱে সহযোগ কৰে যেন তাকে মোৰ ফালৰ পৰা আহ্বান জনাই মই মন্তব্য সামৰণি মাৰিম উপস্থিত সন্মানীয় ৰাইজ ইতিমধ্যে আমাৰ কাৰ্যসূচীমতে এতিয়া সম্বোধনা অনুষ্ঠান আছে সম্বোধনা অনুষ্ঠানৰ কাৰণে আমি আগবাঢ়িছোঁ ইয়াৰ পাছতে গোচৰৰ প্ৰাক্তন সভাপতি দম্পতি কোঁৱৰদেৱ তেখেতে আজি এই খেলখন পৰিচালনা কৰি যাবৰ কাৰণে আমাক যথেষ্টখিনি সহায় সহযোগিতা উদগনি যোগাইছে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰি তেখেতক এখন ফুলাম গামোচা আদৰণি জনোৱা হৈছে উপস্থিত হৈছেহি তেখেতেও আমাৰ এই খেলখন চলাই যাবৰ কাৰণে যথেষ্টখিনি উদগনি যোগাইছে সহায় সহযোগিতা কৰিছে তেখেতকো আমি এখন ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে আমাৰ নতুন ৰংপুৰ উন্নয়ন সমিতিৰ সভাপতি ৰাতুল গগৈদেৱক আমি আহ্বান জনাইছোঁ প্ৰশাসন চাপৰি অঞ্জন বৰুৱাদেৱ আমি সকলোকে আদৰণি আৰু ধন্যবাদ জ্ঞাপন কৰি আমি পুনৰ মাইক্ৰফোনটো আমি সভাপতি মহোদয়লৈ আগবঢ়াই দিছোঁ নতুন ৰংপুৰীয়া এই ক্ৰীড়া ক্ষেত্ৰত নতুন ৰংপুৰীয়া উন্নয়ন সমিতিৰ উদ্যোগত বৃহত্তৰ চিমেণ্টচাপৰিবাসী ৰাইজৰ সহযোগত আয়োজন কৰা T10 ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি চূড়ান্ত খেলত সভাপতিত্ব কৰা সন্মানীয় সভাপতি মহোদয় সমিতিৰ সন্মান আমন্ত্ৰণ ৰক্ষা কৰি আজিৰ মঞ্চত উপবিষ্ট চিমেণ্টচাপৰি আঞ্চলিক পঞ্চায়তৰ সন্মানীয় প্ৰাক্তন সদস্যা উদুমণি দত্ত ডাঙৰীয়ানী বিভিন্ন প্ৰান্তৰ পৰা আহি খেল উপভোগ কৰিব বিচৰা দৰ্শকসকল আই মাতৃসকল লগতে আজি চূড়ান্ত খেলত অৱতীৰ্ণ হ'ব লগা দুয়োটা দলৰ মৰমৰ খেলুৱৈ বন্ধুসকল পোনপ্ৰথমে মই আপোনালোক আটাইলৈকে আন্তৰিক শ্ৰদ্ধা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহুদিন মাইক্ৰফোন হাতত লোৱা নাই বুলিয়ে ক'ব লাগিব কিছুদিন একেৰাহে কথাখিনি চৰ্চা কৰি নাথাকিলে কথাখিনি আগপিছ হৈ যোৱা যেন অনুভৱ হয় আমি কথাখিনি তেনেকৈ ধৰণে হয়তো খুব সাৱলীলভাৱে উপস্থাপন কৰাত ব্যৰ্থই হৈছোঁ বুলি ভাবিছোঁ যাকে হওক মোৰ খুব এটা ভাল লগা দিন বুলি মই অনুভৱ কৰিছোঁ আজি এটা বিশেষ স্মৰণীয় দিন হৈ ৰ'ব এই বানেগৰকা মানৱ বিধ্বস্ত বৃহত্তৰ এখন ৰংপুৰীয়া গাঁৱৰ পৰা আহি খুব চালুকীয়াভাৱে বসবাস কৰি থকা এই আমাৰ পিছপৰা গাঁৱৰ ৰাইজসকলে যুৱ বন্ধুসকলে বিশেষকৈ ৰাতুল গগৈ পাপু গগৈকে প্ৰমুখ্য কৰি এই গাঁৱৰ প্ৰত্যেকজন যুৱ বন্ধুৱে কণ ভাইটিসকলে জ্যেষ্ঠসকলে যেনেধৰণে দিনে ৰাতিয়ে পৰিশ্ৰম কৰি এই খেলপথাৰখন এখন স্থায়ী খেলপথাৰলৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ল এটা দীৰ্ঘদিনীয়া সপোন আমাৰ বাস্তৱায়িত কৰিবৰ কাৰণে তেখেতলোকে দিনে ৰাতিয়ে কষ্ট কৰি আছে তাৰ বাবে মই উদ্যোক্তাসকলক মই মোৰ ফালৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ বৰ দীঘলীয়াকৈ নকৈ দুয়োটা দললৈকে মই আন্তৰিক শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ সভাপতি ডাঙৰীয়া এই সভাত উপস্থিত চিমেণ্টচাপৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সন্মানীয় শ্ৰীযুত দম্বৰু কোঁৱৰ ডাঙৰীয়া
এই সভাত উপস্থিত মোৰ শ্ৰদ্ধাৰ এই গাঁৱৰ বয়োজ্যেষ্ঠ দেউতাসকল, আই মাতৃসকল আৰু উদ্যোক্তা মণ্ডলী তথা খেল পৰিচালকসকল আৰু মোৰ অতি শ্ৰদ্ধাৰ আমাৰ আজি দুইটা টিমৰে খেলুৱৈ বন্ধুসকল, আমাৰ খেল পৰিচালনা কৰা আম্পায়াৰদ্বয় আৰু লগতে কণ কণ মইনা মইনী তথা খেল উপভোগ কৰিবলৈ অহা শ্ৰদ্ধাৰ ৰাইজ, আজি সঁচাকৈ আমি আমাৰ এই নতুন ৰংপুৰীয়া গাঁৱৰ ৰাইজক লৈ আমি নিজে গৌৰৱান্বিত হৈছোঁ। যিহেতু এনে সময়ত যি আমাৰ মূল্য বৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে, তেনে এখন সময়ত এনে এটা পৰিস্থিতিত আমি নিজে চলা অসুবিধা হৈ পৰিছে। তৎসত্বেও আপোনালোকে ৰংপুৰীয়া গাঁৱৰ পৰা বানপানী হেতু আহি ইয়াত থাকি ইমান কম সংখ্যক মানুহে ইমান সুন্দৰভাৱে এখন খেলপথাৰ ধুনীয়াকৈ উলিয়াই ইয়াত যেনেধৰণে খেল পৰিচালনা কৰিছে, যেনেধৰণে খেলখন পথাৰখন আমাৰ স্থায়ীভাৱে লৈছে, তাৰ বাবে আমি ইয়াৰ যুৱসকলৰ লগতে উদ্যোক্তা মণ্ডলীক অন্তৰৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ দুইটি দলৰ খেলুৱৈসকলক ভালদৰে খেলসমূহ প্ৰদৰ্শন কৰিবলৈ মোৰ ফালৰ পৰা অনুৰোধ জনাই মোৰ সমূহ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ওপৰে বাহিৰ ওপৰে কৰি দেখল ন নয়নদা বেটিং বেট ফাৰ্ষ্ট ল'লে। অ'কে অ'কে, বেষ্ট অফ লাক। ভেনি অলপ আগত কৈছিলোঁ অলপ বঢ়িয়াকৈ দেই। T10 fast ball to the batsman outside of stump. Umpire Brian Sangmai signal to the batsman. Beautiful stop. That should be yes. Oh, misfield by defender and 6. This is the first 6 run from batsman Kedon. That's number 9. Now score 6 no loss. Here the score so far 6 of Siemens Support cricket teams, and now this is next ball to the Kedon. To the ball into Kedon. Outside of stump. This is the first wicket has gone of Siemens Support cricket team against Ramazan cricket team to the final tournaments between the team at Brian Sangmai signal to the batsman. Nawa Kumar to Brian. And that should be no sound for Villa, that should be 6. No sounds. Non striker. Angry will be like that. Yeah. Oh, that's a big. Yes, he is going to be. Ramadan has won the final match against Siemens Support cricket team. Ramadan Rigile! 7 wickets. Ramadan won by 7 wickets against Siemens Support cricket team to the final match. Thank you so much. ইতিমধ্যে Ramadan 7 উইকেট বিনিময়ত আবিষ্ট কৰিছে Siemens Support পক্ষে। ধন্যবাদ। কংগ্ৰেছ মা কথা মই ভাবিছিলোঁ প্ৰথমতে মজা দিলে দেই। আমাৰ চলি আছিলে সকলো মাজি সকলো আমাৰ লক্ষ্য উদ্দেশ্য আছিলে এই খেলখন পতা এইটোৱে আছিলে আচলতে উদ্দেশ্য। সকলোৱে সকলোৱে
সকলো মাৰাত দহে পৰীক্ষা ল'ব লাগে আমি ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰাম কৰিম ড্ৰাগছ যাতে আমাৰ সমাজৰ পৰা দূৰ হয় এইটোৱে ধন্যবাদ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মই সদায় চিনি পাওঁ हेलो आमार टीमबो भाले खेलिছিলে কিন্তু স্কোরটো আমাৰ কম হ'ল তথাপি আমি চেষ্টা কৰিছিলো কিন্তু এগেইনষ্ট স্কোর ভাল খেলিলে আৰু আমি নেক্সট ট্রাই কৰিলে আৰু বেটাৰ থ্যাংক ইউ राजन कार्डन लोग मैन द मैच प्राइस को लोगों को हमने तो प्राइस ऑफिसर का हमारा अध्यक्ष का बोला 2 over 8 runs sequence 2 over the 4 run position yeah man the match award thank you Gloria. Next, I would like to request Man of the Match Series Award, Bijoy Madi. 136. Best of luck, bro. Our Man of the Series Award Amar Rajan Boy Mohan. Yeah, Man of the Series Award. Thank you. Dhanyabad. I would like to request Raza Cricket Team, captain of Bijoy Madi. Second run out. Runners-up cricket tournament men's and second prize. Bijoy, please come. Open! Aji. Korea khelisa. Bijoy Madi second run out. And now I'd like to request winner captain Naren Gogoi. Jata apne amar Habamati Mohoday Sinu Kesar Madhya. Habamati Zori Sapori Aru Kesar Madh. Aru Ratun Gogoi. बता बंदे से विनर क्रिकेट टीम Ramazan जिंदाबाद ये सेक अपन पे से फर्स्ट प्राइज से नरेन गुरु थैंक यू सो मच नरेन को प्लीज कम अप অনুভৱ কৰি আমি দেখিব পালো বহুত দূৰ সমলে গলে হাত আগে তেওঁ মানুহ তথাপিতো তেওঁলোকৰ গলটো যিটো লাইভটো ইমান ধুনীয়াকৈ তোমালোক খেল লাইভটো ইমান ধুনীয়া কৰিছা আজি মেইন জিকাৰ কামটো কি আছিলে আৰু আমাৰ ৰাইজক সমুখে দৰ্শন কোৱাচোন বিশেষকৈ কি বুলি ক'ম আচলতে দলৰ নেতৃত্ব দিয়া হিচাপত কিন্তু মনত এটা ভয় ভাৱ এটা আছে কিয়নো প্ৰত্যেকখন খেলুৱৈতে উইনাৰ হৈ আমি এতিয়া ফাইনেল খেলিবলৈ আমি ইয়াত প্ৰস্তুত হৈছোঁ কিয়নো আমাৰ টিমৰ যিখিনি সদস্য আৰু বিজয় মাঝিৰ টিমৰ যিখিনি সদস্য সেই সদস্য যিসকল খেলুৱৈ আছে তেখেতলোকৰ খেলুৱৈখিনি আমাৰ খেলুৱৈতকৈ আমি ভবা মতে তেওঁলোকৰ নিপুণতাটো বেছি আমি ভাবিছিলোঁ খেলখন আমি জিকিম নে হাৰিম তথাপিতো আমাৰ পিছপৰা অঞ্চলতে আমাৰ এনেকুৱা কিছুমান আমাৰ খেলুৱৈ আমি পাইছোঁ মই আশাও ৰাখিছোঁ যে তেখেতলোকৰ 2জন বা 3জন খেলুৱৈ যদি ক্ৰিকেটত থাকে আমি এই স্কোৰটো আমি হাৰাহাৰা পাৰ হৈ যাম কিন্তু খেলটো আমাৰ সেইমতে গৈ আছিলে কিন্তু বিজয় মাঝিসকলৰ যি চতুৱাৰী বলিঙত আমাৰ উইকেটবিলাক
গৈ আছিলে সেই সময়ত ভাবিছিলোঁ নিশ্চয় খেলখন হাৰি যাম নেকি। তথাপিতো জীৱনত 5বাৰমান ফাইনেল খেলিছোঁ, এই কথাটো মই ক'বলৈ পাহৰিছিলোঁ। কিন্তু 5বাৰ মূৰত এইবাৰ জীৱনত প্ৰথমবাৰ ফাইনেল আৰু বহুত লোকে মোক কয়, চিমেণ্ট চবৰে আমাৰ সতীৰ্থ বিলাকে কয়, এই নৰেন বা নৰেন ককাইদেউ তই আৰু ক্ৰিকেট খেলি থাকিব নালাগে, তই অৱসৰ ল, প্ৰত্যেকখন খেলতে মোৰ ভয়। কিন্তু মোৰ এটা, মই আজি আপোনালোকৰ আগত কৈছোঁ, যিমান বয়স হওক ক'ৰবাত যদি খেল খেলায় মই মোৰ ল'ৰা হওক বা কাৰোবাক লৈ প্ৰত্যেকখন প্ৰতিযোগিতাতে ভাগ ল'ম বুলি মই অংগীকাৰ কৰি আহিছোঁ। যদি ভগৱানে ভালে ভালে ৰাখে প্ৰত্যেকটোৰ চিজতে আমি জইন কৰি খেল প্ৰদৰ্শন কৰিম বুলি ভাবি আছোঁ। ভৱিষ্যতে উন্নয়নমূলক খেল আমি উপভোগ কৰিম। বঢ়িয়া। এতিয়া হলাগৈ হৈ আগবঢ়াব উন্নয়ন সমিতি তথা খেল পৰিচালনা সমিতিৰ ফাইনেলি বন্ধুসকল চব খেল হৈ গ'ল বঢ়িয়াকৈ, ভালে কুশলে হৈ গ'ল চব ধুনীয়াকৈ। এতিয়া চব সকলো ঘৰা ঘৰি গ'ল, কিন্তু এতিয়া ডিউটি পৰিছে আমাৰ। কাৰণ কেলৈ খেলখন আমি খেলাইছিলোঁতো, সকলো বস্তুবোৰ সামৰি সুতৰি ফূৰ্তিও লাগিছে। অকণ নাচিছোঁ, গান বাজি আছিলে। মানে কেলৈ ফূৰ্তি লাগিছে কৈছোঁ, মানে ভাল এটা টেনশ্যন আছিলে, এটা হেডেক আছিলে, কিবা হ'ব নেকি, কিবা প্ৰব্লেম হ'ব নেকি। কাৰণ এখন নতুন খেলপথাৰত, নতুন গাঁৱত এখন খেল খেলোৱা, সম্পূৰ্ণ নতুন মানুহ, নতুন কমিটি, ঠিক আছে। তো অকণমান প্ৰব্লেম হ'ব নেকি বুলি ভাবিছিলোঁ। মানে ভগৱানৰ আশীৰ্বাদত একো নহ'ল, ধুনীয়াকৈ শুদ্ধকৈ নিকাকৈ হৈ গ'ল খেলখন। আৰু যিমান টীম আহিছিলে আমাৰ সেয়াত মানে জইন কৰিব খেলিবলৈ, তো সকলো টীমকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আৰু যাতে অনাগত দিনত আমাৰ ইয়াত এনেকৈ খেল পাতিব পাৰোঁ তাৰে কামনা কৰিব আৰু আপোনালোকে সহযোগ কৰিব। তো আজিলৈ ভিডিঅ'টো ইমানে, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।